যোৰহাট জিলাৰ বৃহত্তৰ বালিগাঁও অঞ্চলৰ অন্তৰ্গত ১ নং লখিমীঘাট গাঁৱত এক ঐতিহ্যবাহী ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গাঁওবাসীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ শতবৰ্ষ গৰকা পালনাম বছৰে এক বিশেষ দিনত অনুষ্ঠিত হয়। এই অনুষ্ঠান গাঁওবাসীৰ আস্থা আৰু ঐক্যৰ প্ৰতীক হিচাপে বিবেচিত। উল্লেখযোগ্য যে শতবৰ্ষ গৰকা এই পালনাম আয়োজনেৰে গাঁৱৰ ৰাইজক একত্ৰিত হোৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি আহিছে। প্ৰতি বছৰে চ'ত মাহৰ এক পবিত্ৰ দিনত গাঁৱৰ সকলো লোকে একেলগে নামঘৰত সমবেত হৈ আৰু আৰম্ভ হয় নাম প্ৰসংগ আয়োজনেৰে, য'ত গাঁওবাসীয়ে সমষ্টিৰ উন্নতি আৰু দেশৰ মংগলৰ কামনা কৰে। জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু। আচলতে আমাৰ এই অজন্ত বৰাই কৈছেই, আমাৰ এই পালনাম ভাগি অতি পুৰণি। আমি একেবাৰে সৰুৰ পৰা দেখি আহিছোঁ এই পালনাম ভাগিত পৰম্পৰাগতভাৱে আজিলৈকে চলি আহিছে আৰু ইয়াত আমাৰ ওচৰ চুবুৰীয়া সকলো ৰাইজে ইয়াত চাকি বন্তি জ্বলাই দেশৰ তথা সমাজৰ উন্নতিৰ মংগলৰ অৰ্থে প্ৰাৰ্থনা কৰে আৰু আমিও ইয়াত সকলোটি সমভাগী হওঁ। আৰু আমাৰ আচলতে এই পালনাম ভাগি এটি উৎসৱৰ নিচিনা লাগে, কাৰণ আমি সকলোৱে লাগি ভাগি এই পালনাম ভাগি কিমান সুন্দৰভাৱে কৰিব পাৰোঁ তাৰ ওপৰত আমি চেষ্টা চলাওঁ। নামৰ অন্তত উৰে নিশা ঘোষাপাঠ হয়, য'ত গাঁওবাসীয়ে একাগ্ৰতাৰে ভক্তি প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ১ নং লখিমীঘাট গাঁও এখন গাঁৱৰ মুঠ ৮০টা পৰিয়াল বাস কৰে আৰু ৮০ ঘৰ মানুহ এটা খেলেৰে একেটা নীতি আদৰ্শৰে বন্ধা সকলোৰে সন্মিলনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি আহিছে। হয়, অতীজৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা ইতিহাস প্ৰসিদ্ধ সততাৰ চিনস্বৰূপে আমাৰ পূৰ্বপুৰুষসকলে এই পালনাম ভাগ পালন কৰি আহিছে এই চ'ত মাহটোতে। আৰু সদৌ এই হেজাৰী মৌজাৰ ভিত্তিত এই পালনাম আৰম্ভ হৈছিল, কিন্তু পৰম্পৰাগত ক্ৰমাগতভাৱে আমাৰ লখিমীঘাট গাঁৱৰ ৰাইজে সুকীয়াভাৱে এই নামঘৰতে স্থাপিত কৰিলে, এই পালনাম আৰম্ভ কৰিলে আৰু আজিলৈকে পূৰ্বপুৰুষসকল অৰ্থাৎ আমাৰ আজো ককাসকলৰ পৰা চলি অহা এই পালনাম ভাগ আজিৰ দিনটোলৈকে আৰু চ'ত মাহলৈকে আজিলৈকে চলি আছে। আৰু আজিৰ দিনটোত বিশেষকৈ চ'ত মাহৰ দিনটোত সমগ্ৰ আমাৰ এই যোৰহাটৰ অঞ্চলৰ পৰা লখিমীঘাট গাঁওবাসীয়ে কায়ক কষ্টে ব্ৰতে থাকি এই চ'ত মাহটোত এই দিনটোতে বা শুদ্ধ দিন শুদ্ধ বাৰ পালন কৰি এই পালনাম ভাগ চৰ্চা কৰি আহিছে। মানুহে একতা আৰু চিনস্বৰূপে পৰম্পৰাগতভাৱে চলি অহা আজি বহুত দিনৰ পৰা আজো ককা দিনৰ পৰা চলি অহা এই পালনাম ভাগিটি তেখেতলোকে খুব কৈছোঁ আগতেই যে এটা সকলোৱে এটা উমৈহতীয়া দৃষ্টিভংগীৰে সৈতে তেখেতলোকে এই হৰি মন্দিৰত তেওঁলোকে খুব সুন্দৰভাৱে এই পালনাম ভাগ দিন আৰু ৰাতি যোৱা কাৰ্যসূচীৰে পালন কৰে আৰু সেই দিন দুটাত তেখেতে খুব কায়ক কষ্টে এই ৮০ ঘৰ পৰিয়াল একেটা পৰিয়ালৰ দৰে বাস কৰে আৰু যিকোনো অনুষ্ঠান সকলোৱে মিলিজুলি অংশগ্ৰহণ কৰে। এই শতবৰ্ষ গৰকা নাম অনুষ্ঠানত গাঁৱৰ প্ৰত্যেকগৰাকী ডেকা গাভৰু পুৰুষ মহিলা কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নামঘৰত সমবেত হৈ সকলোৱে ধৰ্মীয় সেৱা গ্ৰহণ কৰে, যাৰ ফলত গাঁৱৰ মাজত একতা আৰু ভাতৃত্ববোধ সুদূৰ হয়। এই ধৰণৰ আয়োজনসমূহে অসমীয়া সমাজৰ ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যক আগবঢ়াই লৈ যাবলৈ বিশেষভাৱে সহায় কৰে। ১ নং লখিমীঘাট গাঁৱৰ এই শতবৰ্ষ গৰকা পালনাম ভাগি গাঁৱৰ ৰাইজৰ ভক্তি সম্প্ৰীতি আৰু সাংস্কৃতিক ঐতিহ্যৰ সদায় দীপ্তি বহন কৰি থাকিব। ধন্যবাদ। প্ৰথমতে আমি আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ ১ নং লখিমীঘাট গাঁৱত পূৰ্ব পৰম্পৰা অনুসৰি আমি যি পালনাম ইয়াত আমি আয়োজন কৰিছোঁ, এই পালনামৰ প্ৰচাৰ কৰাৰ বাবে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ পূৰ্বৰ পুলিন তামুলী ডাঙৰীয়ে আমাক কৈছে যে হয়, আমি অতি বহু বছৰৰ পৰা এই পালনাম ভাগি ইয়াৰ এই নামঘৰ ভাগিত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ পিতৃ পিতামহে ইয়াত এই নামঘৰ পালনামত অনুষ্ঠিত কৰিছে আৰু আপুনি মন কৰিব যে এই অকল আমাৰ গাঁওবাসীয়ে নহয়, অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াত চাকি বন্তি প্ৰজ্বলন কৰে আৰু আমাৰ এই পালনাম ভাগিত যদি কোনোবাই চাকি বন্তি প্ৰজ্বলন কৰে তেওঁ মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। আৰু আমি এই পালনাম ভাগি আজি আপুনি দেখিছে যে কায় বত্ৰ কষ্টে থাকি প্ৰতি ঘৰ পৰিয়ালৰ পৰা পৰিয়ালে আহি পেলাই ইয়াত এই নামঘৰ ভাগিত এই পালনামত অংশগ্ৰহণ কৰিছে আৰু আমি ভাবিছোঁ যে আমাৰ এই যিটো পৰম্পৰা পূৰ্বলৈ ধাৰাবাহিকভাৱে আমি ৰাখিম বুলি আমি তেনেকৈ ভাবিছোঁ। অকল আমাৰ গাঁৱৰে নহয়, মই কৈছোঁ যে আমাৰ কাষৰীয়া অঞ্চলৰ যিখিনি ৰাইজ
তেওঁলোকে আমাৰ এই নামঘৰভাগিৰ যিহৰ পালনাম পূৰ্ব পৰম্পৰা অনুসৰি যি পালনাম আয়োজন কৰি তাত তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰে। আৰু অকল আমাৰ গাঁৱেই নহয়, বিভিন্ন অঞ্চলৰ ৰাইজ আহিছে ইয়ালৈ। নিশ্চয় আজি ভকত বৈষ্ণৱে ইয়াত পাঠ কৰিব। আপুনি মন কৰিছে নামঘৰ ভিতৰত দিয়া পাঠ চলি আছে, আৰু ইয়াৰ পাছতে আমাৰ ভকতসকলৰ কাৰণে আমি জা জলপান আমি ইয়াত প্ৰস্তুত কৰিছোঁ। তেওঁলোকে জা জলপানো খাব, আৰু ৰাতিপুৱালৈকে আমাৰ ইয়াত পাঠ চলি থাকিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।